السلام عليكم ورحمة الله وبركاته. عن ابن مسعود رضي الله تعالى عنه عن النبي صلى الله عليه وسلم: لا تزول قدم ابن آدم يوم القيامة عند ربه حتى يسأل عن خمس: عن عمره فيما أفناه، وعن شبابه فيما أبلاه، وماله من أين اكتسبه، وفيما أنفقه، وماذا عمل فيما علم، أو كما قال رسول الله صلى الله عليه وسلم. محترم دوست বুজুর্গ, খাস করে আমার নওজওয়ান সাথী দোস্ত বন্ধুসকলক এটা মই মেছেজ দিব বিচাৰিছোঁ. আল্লাহ সুবহানাহু ওয়া তাআলা কিয়ামতৰ দিন পাঁচটা বস্তুৰ বিষয়ে ফাৰ্ষ্টত সুধিব. তাৰ পিছত মানুহে নিজৰ ভৰি জাগাৰ পৰা উঠাব পাৰিব. আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মানুহক তাৰ জিন্দগী সম্পৰ্কে সোধা হ'ব. আমাৰ সন্মুখত হেপী নিউ ইয়াৰ আহি আছে. 2024 কালিৰ পৰা শুরু হ'ব আৰু মাজত মাত্ৰ অলপ সময় বাকী আছে. ৰাতি 12টাৰ পিছৰ পৰা আমাৰ নওজৱানসকল দোস্তসকলে যি হাংগামা কৰে, ইয়াৰ বিষয়তে আমি ক'ব বিচাৰিছোঁ. আল্লাহ ৰাব্বুল আলামিনে আমাক কিয়ামতৰ দিন জিন্দগী সম্পৰ্কে সুধিব, তোমাক যে মই জিন্দগী এটা দিছিলোঁ, এই জিন্দগী তুমি ক'ত ব্যয় কৰিছা, ক'ত শেষ কৰিছা. আৰু খাস কৰি নওজৱানসকলক জৱানী সম্পৰ্কে আল্লাহ ৰাব্বুল আলামিনে সুধিব, তোমাক জৱানী দিছিলোঁ, ওয়ান শাবাবিহি ফিমা আবলাহু, তোমার জৱানী তুমি ক'ত শেষ কৰিছা. আৰু জৱানী আল্লাহৰ ওচৰত বহুত পছন্দ. আল্লাহে জৱানীৰ ইবাদত, জৱানীৰ জিকিৰ আজকাৰ, জৱানীৰ তাহাজ্জুদ, জৱানীৰ নামাজ, সব বস্তুক আল্লাহ রাব্বুল আলামিনে পছন্দ করে. আর কিয়ামতের দিন আল্লাহ সুবহানাহু ওয়া তাআলা নওজৱানসকলক আরশের ছায়াৰ তলত জাগা দিব. নওজৱানসকলক জৱানীৰ ইবাদতৰ কাৰণে. তো আমাৰ ভাইসকল, দোস্তসকল, বুজুৰ্গসকল, কিয়ামতেৰ দিন এক এক দিনৰ, এক এক ৰাতিৰ আল্লাহৰ ওচৰত হিসাব হ'ব. আৰু আল্লাহ ফাইল ওলাই দিব, ইকরা কিতাবাক কাফা বিনাফসিকাল ইয়াউমা আলাইকা হাসিবা. আল্লাহ ফাইল ওলাই দিব, বলে অমুক রাতি তুমি কি কৰিছা চাই লোৱা, অমুক দিনত তুমি কি কৰিছা এইটোও চাই লোৱা, অমুক ৰাতি তোমাৰ নাচ গান, অমুক দিনত তোমাৰ নাচ গান গানা বাজনা, অমুক ৰাতি তোমাৰ নমাজ আছিল, অমুক ৰাতি তোমাৰ বেয়া কাম আছিল, সব বস্তু ওলাই পৰিব. ওয়াহুসিলা মা ফিস সুদুর. দোস্তসকল, বুজুৰ্গসকল, খাস কৰি আজি ৰাতি 12টাৰ পিছত আমাৰ বহুত নওজৱানসকলে প্লানিং বনাইছে, তাতে গৈ হেপী নিউ ইয়াৰ বনাব. এইটো শৰীয়তৰ দৃষ্টিত বিলকুল হাৰাম আৰু গুনাহ. সব বস্তু সম্পৰ্কে আল্লাহ সুধিব. এই ৰাতি সম্পৰ্কেও আল্লাহ সুধিব, যি ৰাতি আমি গুনাহত কটাইছোঁ, গান বাজনাত কটাইছোঁ, স্বভাৱ আমাৰ জৱানীক দাৰু তাৰু শৰাবত আমি শেষ কৰিছোঁ, মদত শেষ কৰিছোঁ. এই ৰাতিৰ ফাইল আল্লাহ কিয়ামতৰ দিন আমাৰ আগত ওলাই দিব. محترم دوست বুজুৰ্গ, আমাৰ নওজৱান সাথীসকল, খাস কৰি আজি ৰাতি আমি স্বভাৱৰ হেৰিৰ পৰা, দাৰুৰ পৰা, মদৰ পৰা, গান বাজনাৰ পৰা, বেয়া কামৰ পৰা আমাৰ ভাই ভনীসকলে যাতে ইয়াৰ পৰা বাচে. আৰু এই ৰাতিত আমি ইবাদত কৰোঁ, আল্লাহক ৰাজি খুশি কৰোঁ. আৰু খাস কৰি যি আমি ক'ব বিচাৰিছোঁ, আল্লাহ নবীয়ে ফৰমাইছে, মান তাশাব্বাহা বিকৌমিন ফাহুয়া মিনহুম. ইছলামৰ এইটো কোনো তৰিকা নহয়. হেপী নিউ ইয়াৰ ইছলামত নাই. এইটো ইছাইসকলৰ কালচাৰ, খ্ৰীষ্টানসকলৰ কালচাৰ, হিন্দুস্তানী কালচাৰো নহয় এইটো. আমাৰতো মুহৰ্ৰমৰ পৰা নয়া বছৰ শুরু হয়, মুহৰ্ৰমৰ পৰা নয়া বছৰ শুরু হয়. আৰু খ্ৰীষ্টানসকলৰ জানুৱাৰী 1 জানুৱাৰীৰ পৰা আপোনাৰ নয়া সাল শুরু হয়. আল্লাহ নবীয়ে ফৰমাইছে, যি যি কৌমৰ লগত মুশাবাহাত ৰাখিব, সিহঁতৰ লগত মিলিব বিচাৰিব, কিয়ামতৰ দিন তাক আল্লাহ ৰাব্বুল আলামিন তাৰ লগত উঠাব. আমি যদি আজি খ্ৰীষ্টানৰ কালচাৰ লওঁ, তে কিয়ামতৰ দিন আল্লাহ আমাক খ্ৰীষ্টানৰ লগত উঠাব. আৰু আল্লাহ কৈ আছে, ইয়া আইয়ুহাল্লাযীনা আমানু উদখুলু ফিছ সিলমি কাফা, পুৰি তোমালোক মুছলমান হোৱা. আধা খ্ৰীষ্টান, আধা মুছলমান, আধা ইয়াৰ, আধা তাত. আল্লাহ ৰাব্বুল আলামিন এইটো পছন্দ নকৰে, আৰু এই কাৰণে আমি জান্নাতত যাব নোৱাৰোঁ. সেইকাৰণে আমাৰ দোস্তসকল, বুজুৰ্গসকল, খাস কৰি আমি দিল খুলি একেবাৰে দিলৰ আৱাজ দি কৈ আছোঁ আপোনালোকক, আজি ৰাতি যাতে আমি ইবাদত কৰোঁ, তওবা কৰোঁ. আমাৰ জিন্দগীৰ 1 বছৰ গুচি গৈছে, জিন্দগীৰ সময় বহুত গুচি গৈছে, বহুত ঘণ্টা পাৰ হৈ গৈছে, বহুত সপ্তাহ পাৰ হৈ গৈছে, বহুত মাহ পাৰ হৈ গৈছে. আমি হিসাব কিতাব কৰোঁ. কালি কিয়ামতৰ দিন আমি আল্লাহৰ ওচৰত জবাব দিব লাগিব.
আৰু খাস কৰি দুষ্টসকল বুজুৰ্গসকল এই ৰাতিত আমি দাৰু যিসকলে আল্লাহ নবীয়ে ফৰমাইছে শৰাব খাব, মদ খাব, কিয়ামতৰ দিন আল্লাহ ৰব্বুল আলামিনে নজৰে ৰহমত দি তাৰ ফালে নাচায়। আৰু আল্লাহ যদি নজৰে ৰহমত নকৰে তে আমি জান্নাতো যাব নোৱাৰোঁ। সেইকাৰণে আল্লাহৰ ৱাস্তে জিন্দগী গনিমত ভাবক, আল্লাহ জিন্দগী দিছে। আৰু বহুত নজৱানসকল আজিৰ ৰাতি এক্সিডেণ্ট হৈ মাৰা যায়, বহুত নজৱানসকল মদ খাই 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 এই ৰাতিত মাৰা গৈছে। জান্নাত পাব কেনেকুৱা? আল্লাহক নাৰাজ কৰি জান্নাত কেতিয়াও আমি নাপাওঁ। দুনিয়াতো আমাৰ কোনো লাভ নাই, দুনিয়াতো কোনো লাভ নাই। আমাৰ বহুত মানুহে ক'ব হেপী নিউ ইয়াৰ মানালে কি হ'ব? মানালে আপুনি কোন জান্নাতত গুচি যাব? কোন পইচা আপোনাৰ ওচৰত আহি যাব? কোন দুনিয়া আহি যাব? একো নাহে। দুনিয়াৰো ফায়দা নাই, আখেৰাতৰো ফায়দা নাই। আল্লাহৰ ৱাস্তে এই ৰাতি যাতে কোনো গুনাহ নহয় আমাৰ দ্বাৰা, মদ, শৰাব, ভাং, গান বাজনা, ডিজে, ইয়াৰ পৰা আমি বাচিম। আল্লাহ সুবহানাহু ওয়া তাআলা আমাক কিয়ামতৰ দিন ইয়াৰ বদলা জান্নাত দিব। আখিৰ দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।